হেল্ল' এভৰিৱান, মই সংগীতা। আজি মই আপোনালোকৰ কাৰণে এটা টিপছ লৈ আনিছোঁ আৰু এই টিপছটো হ'ল, যদি আপোনালোকৰ লাইফত ফাইনেন্সিয়েল প্ৰব্লেম হৈ আছে বা আপোনালোকৰ বিজনেছ হওক বা জব হওক, যদি আপোনালোকৰ এনেকুৱা কিবা বিজনেছৰ প্ৰব্লেম হৈ আছে, জব ট্ৰাই কৰি আছে, জব পোৱা নাই, তেন্তে আপোনালোকে এটা কাম কৰিব। আপোনালোকে তাৰ কাৰণে আপোনালোকৰ যিটো এইটো ফিংগাৰ আছে, এই ফিংগাৰটোত আপোনালোকে ইয়াতে ওম বুলি লিখি ল'ব। ওম, যদি পাৰে আপোনালোকে য়েল্ল' ইংক বা য়েল্ল' যিটো পেন আছে, স্কেচ পেন, য়েল্ল' পেন দি লিখিলে বেছি ভাল। আৰু যদি য়েল্ল' পেন নাই আপোনালোকৰ লগত, তেনেহ'লে আপোনালোকে ব্লু কালাৰ বা গ্ৰীণ কালাৰ পেন দিও লিখিব পাৰিব। কিন্তু যিমান পাৰে আপোনালোকে ট্ৰাই কৰিব য়েল্ল' পেন দি লিখিবলৈ। সদায় আপোনালোকে এই আঙুলিটোত মৰ্ণিং, চব মই আপোনাক দেখাই দিছোঁ, ওম লিখিছোঁ, এইটো ওম চিম্বলটো দেখিছে, এনেকৈ ইয়াতে এনেকৈ লিখি ল'ব। ওম চিম্বলটো এনেকৈ লিখি ল'ব আৰু যেতিয়ালৈকে আপোনালোকৰ বিজনেছত ছাকচেছ নহয় বা জবটো যেতিয়ালৈকে নহয়, তেতিয়ালৈকে আপোনালোকে এভৰি মৰ্ণিং লিখি থাকিব আৰু চাব তাৰপিছত আপোনালোকৰ ৰিজাল্ট। এইটো আপোনালোকে ফৰ্মুলা এবাৰ ইউজ কৰি চাওক, তেতিয়া বহুত আপোনালোকৰ লাইফত ছাকচেছ আহিব। থেংক ইউ।